যুৱক যুৱতী বন্ধু বান্ধৱীসকল, দৰাচলতে আজিৰ মক পাৰ্লিয়ামেণ্টৰ উদ্দেশ্য হৈছে যে আমি আপোনালোকৰ পৰা শুনিম আৰু আমি বুজিবলৈ চেষ্টা কৰিম যে নৱ প্ৰজন্মই জৰুৰী অৱস্থাৰ বিষয়ে কিমান জানে আৰু জৰুৰী অৱস্থাৰ যি কলা অধ্যায় তাক আমাৰ নৱ প্ৰজন্মই কি ধৰণে অনুভৱ কৰে। ইমাৰ্জেন্সিৰ ওপৰত ক'ব গ'লে এটা লাইন আছে, ইমাৰ্জেন্সিৰ যি কলা অধ্যায়, উই মাষ্ট নট ফৰগেট, এট দ্য ছেম টাইম উই মাষ্ট নট ৰিপিট। যদি আমি পাহৰি যাওঁ ই আকৌ ভাৰতলৈ উভতি আহিব। কিন্তু এনেকৈ যদি 1975 চনৰ 25 জানুৱাৰীৰ কলা দিনটো ভাৰতৰ নৱ প্ৰজন্মই বছৰে বছৰে স্মৰণ কৰে, তেতিয়াহ'লে আমি বিশ্বাস কৰোঁ যে ভাৰতত আকৌ কেতিয়াও ইন্দিৰা গান্ধীৰ জন্মও হ'ব নোৱাৰে আৰু জৰুৰী অৱস্থা উভতি আহিব নোৱাৰে। আৰু সেইকাৰণে এই দিনটো স্মৰণ কৰা, এই দিনটোৰ ইতিহাসৰ বিষয়ে জনা আৰু এই দিনটোৰ পৰৱৰ্তী সময়ত 21 মাহ ধৰি ভাৰতত চলা নিশংস অত্যাচাৰৰ বিষয়ে বুজি পোৱা, অনুভৱ কৰা আমাৰ নৱ প্ৰজন্মৰ দায়িত্ব। 1975 চনৰ 25 জুন তাৰিখে নিশা 12 বজাত ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই গণতন্ত্ৰক হত্যা কৰি জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল। কেবিনেটৰ সিদ্ধান্ত নাছিলে আৰু ভাৰতবৰ্ষৰ বিবেকক ই প্ৰচণ্ড আঘাত দিছিলে। তাৰ মূল কাৰণেই হ'ল যে ভাৰতৰ গণতন্ত্ৰ ভাৰতৰ সংবিধানে অনা নাছিল। ভাৰতক গণতন্ত্ৰ জননী বুলি কয়। গণতন্ত্ৰ ভাৰতৰ ইতিহাসৰ প্ৰতিটো স্তৰতে কোহে কোহে আমাৰ জীৱনৰ লগত সমাহিত হৈ আছিলে। ঋগ্বেদৰ সময়ৰ পৰাই গণতন্ত্ৰৰ ধাৰণা ভাৰতবাসীয়ে আৰম্ভ কৰিছিল আৰু আজিলৈকে সেই ধাৰণাক আমি আমাৰ ত্যাগ আৰু বিশ্বাস আৰু নিষ্ঠাৰে সৈতে জীয়াই ৰাখিছোঁ। 1975 চনৰ সেই দিনটো 25 জুনৰ দিনটো আছিল ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰত কুঠাৰাঘাত, সমগ্ৰ ভাৰতীয় মন আৰু চিন্তাৰ ওপৰত কুঠাৰাঘাত। অকল সেয়ে নাছিল, ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰসমূহক নিলম্বিত কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়, যাক আমি মৌলিক অধিকাৰ ৰক্ষক বুলি কওঁ, যাক আমি ন্যায়ৰ গৰাকী বুলি কওঁ, ভাৰতৰ উচ্চতম ন্যায়ালয়েও প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছিল। এতিয়াও আমি মনত ৰাখোঁ, ভাৰতৰ সুপ্ৰিম কোৰ্টে দিয়া বিশেষ ৰায়টো, য'ত নেকি সুপ্ৰিম কোৰ্টে 2-1 মেজৰিটি 2 মাইনৰিটি 1 2-1 ৰায়ৰ জৰিয়তে কৈছিল যে জৰুৰী অৱস্থাৰ সময়ত সংবিধানৰ 21 নম্বৰ অনুচ্ছেদটো নিলম্বিত কৰি ৰাখিব পাৰি, য'ত মানুহৰ জীৱনৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ জৰুৰী অৱস্থাৰ সময়ত মানুহক গ্ৰেপ্তাৰ কৰিব পাৰি, আদালতৰ অনুমতি নোহোৱাকৈ তেওঁলোকক বন্দী কৰি ৰাখিব পাৰোঁ আৰু বন্দী অৱস্থাত কোনোবাই যদি নিজৰ জীৱনো ত্যাগ কৰিব লাগে, তাৰ বাবেও তদানীন্তন চৰকাৰখন কেতিয়াও দায়বদ্ধ নহ'ব। মই আমাৰ নৱ প্ৰজন্মক অনুৰোধ কৰোঁ যে চাহ কমিশ্যনৰ ৰিপৰ্ট আৰু সেই সময়ৰ বিভিন্ন সময়ৰ যি আজি আমাৰ হাতত বহুতো ৰচনা, বহুতো ইতিহাসৰ পৃষ্ঠা আমাৰ সন্মুখত উপলব্ধ হৈ আছে, তাক আমি পঢ়িব লাগে
আৰু কি ধৰণে 1975 চনৰ মাজনিশা ভাৰতৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰা হৈছিল তাৰ বিষয়ে আমি বুজিব লাগে। পৃথিৱীত যেতিয়াই কৰবাত অশান্তি হয়, দুষ্কৃতিকাৰীয়ে যেতিয়া নিজৰ হাত আৰু বাহু মুকলি কৰি দিয়ে, কৰবাত এছাম বিবেকবান লোকৰো জন্ম হয়। গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনে ইন্দিৰা গান্ধীৰ ডিক্টেটৰশ্বিপৰ প্ৰতি ৰেজিষ্টেণ্ট মুভমেণ্ট আৰম্ভ কৰিছিল। 1974 চনত তেতিয়াৰ গুজৰাটৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চিমনভাই পেটেলে পদত্যাগ কৰিবলগীয়া হৈছিল আৰু গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনকে সম্পূৰ্ণ বিপ্লৱলৈ ৰূপান্তৰ কৰি জয়প্ৰকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ দুষ্কাৰ্যৰ বিপৰীতে এটা ডাঙৰ ৰেজিষ্টেণ্ট মুভমেণ্ট নিৰ্মাণ কৰিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।